ইয়াৰ পিছত আমি নেশ্যনেল ফ্লেগ আমি হোইষ্ট কৰিছোঁ। ইয়াৰ পিছত আমি এতিয়া 2624 যিটো মাৰ্চাৰ্ছ সিহঁতক আমি শ্ৰদ্ধাঞ্জলি জনাই আছোঁ। ইয়াৰ পিছত আমাৰ ৰাজহুৱা মিটিং হ'ব। যেনে ধৰক এইটো যিটো BTC চুক্তি, যিটো ঐতিহাসিক চুক্তি, কনষ্টিটিউচনেল, আৰু চবে জানে এই BTC চুক্তিৰ দ্বাৰা দি BTC অঞ্চলত কি হৈছে হোৱা নাই চবে জানে, মই ক'ব লগা একো নাই। আৰু এই চুক্তিত সকলো জাতি জনগোষ্ঠীৰ অৱদান আছে, সেইটো চবেই জানে। আমি সকলো জাতি জনগোষ্ঠীৰ পৰা সঁহাৰি পাইছোঁ। অসমীয়াই হওক, বেংগলী হওক, নেপালী হওক, ৰাজবংশী হওক, বা আদিবাসী হওক, বা নাথযোগী হওক, বা চত্ৰধৰে হওক, সকলো জাতি জনগোষ্ঠীৰ পৰা আমি সঁহাৰি পাইছোঁ, সহায় পাইছোঁ। সেইকাৰণে আমি 2003 চনত 10 ফেব্ৰুৱাৰীত সেই চুক্তিটো আমি কৰিব পাৰিছোঁ, আৰু সকলোৰে অৱদান আছে। আৰু এই চুক্তিৰ দ্বাৰা দি আমি BTC অঞ্চলত কি কৰিব পাৰিছে পৰা নাই চবে জানে, আৰু আমি চবকে সন্মান কৰোঁ। আৰু ভৱিষ্যত যাতে আমি আকৌ ইয়াতকে আৰু যাতে বেছি কাম কৰিব পাৰে তাৰ কাৰণে আমি ভগৱানৰ ওচৰত, ঈশ্বৰৰ ওচৰত, আল্লাহৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ। কথা সেইটোৱে। ৰাজনীতি একো নহয়। 2025ত BPF দল হিচাপে অকলে নিৰ্বাচন কৰিব আৰু BPF চৰকাৰ গঠন কৰিব। এইটো 100% কথা। ইয়াত কোনো শক্তিয়ে আমাক ৰখাব নোৱাৰে। BTC চুক্তিৰ পিছত BTR চুক্তি আৰু পুনৰ হৈছিলে কি? BTR চুক্তিত এইটো একো নাই, এইটো পিচ এগ্ৰিমেণ্ট। ইয়াত কোনোবা দফাটো যে ইমপ্লিমেণ্ট কৰিব লাগে এইটো নাই। খালি একটাই আছিল যে যেহেতু ইয়াত এই শান্তি চুক্তিত NDFB ইনভলভ আছে, NDFB কেডাৰ বা লিডাৰসকলে জেলৰ পৰা ওলাব লাগিছিল, বা ইহঁতৰ কেছটো শেষ হ'ব লাগিছিল, সেইটোৱে আছে। বেলেগ একো নাই, বেলেগ একো নাই ইয়াত। আপোনালোকেই জানে কথা সেইটো। GSPৰ লগত কিবা বুজাবুজি হৈছিল? কাৰো লগত বুজাবুজি হোৱা নাই। আমি আলোচনা কৰিম, GSP যদি আমাক সহায় কৰিব বিচাৰে আমি আদৰি ল'ম, বাছ। খাম্পাই UPPLত যোগদান কৰি কালেক্টিভ ডিচিশ্যন নোহোৱাৰ কাৰণে আহিছে বুলি কৈছে। এইটো খাম্পাৰ কথা, এইটো খাম্পাৰ কথা। আজিৰ দিনত 15 বছৰ 17 বছৰ আমি চৰকাৰ চলাই আহিছোঁ একেলগে। খাম্পাৰ কথা এইটো। খাম্পাই বা কি চিন্তা কৰি গৈছে। মুঠতে খাম্পায়ে আমাৰ কাৰণে যে কিবা হাৰ্ম কৰিব পাৰিব এইটো মই কেতিয়াও ভাবা নাই। একো কৰিব নোৱাৰে, একো কৰিব নোৱাৰে, একো কৰিব নোৱাৰে। মই আছো। স্যাৰ, যেহেতু আপোনাৰ লগত যোগাযোগ আছে বুলি কৈছে, যোগাযোগ আছে, একো আনিব নোৱাৰে, একো আনিব নোৱাৰে, একো নহয়। খাম্পা হওক, চন্দন হওক, বা কোনোবাই হওক, একো কৰিব নোৱাৰে। BTCত একো কৰিব নোৱাৰে। BTCত মই আছো, মই কাম কৰি যাম। আৰু ৰাইজ আছে, কাকো ভয় কৰা মানুহ নহয় মই। আৰু মই চিন্তাও কৰা নাই BTCত যে কিবা নষ্ট হ'ব, মই ভাবাই নাই। খাম্পা কৈছে কিবা ক্ষতি হ'ব নেকি, চবে ভাবি আছে, কিন্তু ক্ষতি নহয়। আৰু খাম্পাটো মই কৈছো, প্ৰমোদে মোৰ লগত যোগাযোগ কৰিছে, হয় এইটো লৈ যা বুলি কৈছো মই। এইটো স্যাৰ, এতিয়ালৈকে 2 লাখ টকা দি কিমানজন কেণ্ডিডেটে এপ্লিকেশ্যন কৰিছে? এইটো এপ্লিকেশ্যন দিয়াৰ লাষ্ট দিনটো 15 তাৰিখ লাষ্ট ডেট। আৰু আছে, বহুত হৈছে, আৰু আহিব। সংখ্যাটো কিমান স্যাৰ? সংখ্যাত 40টা সমষ্টিত 120 হৈছে, 120 হৈছে। স্যার আগত 17টা পাই চৰকাৰ কৰিব পাৰিলে অসুবিধা হৈছিল, এইবাৰ কেনেকুৱা? সিচুৱেশ্যন সব সময় একে নাথাকে। আপোনালোকে চাওক, আপোনালোকক মই দেখাই দিম BPF চৰকাৰ কৰিব। UPPL চৰকাৰ নকৰে। UPPL আজি চৰকাৰ নহব সেইটো গম পাই আছে প্ৰমোদ বৰাই। সেইকাৰণে হাহাকাৰ লাগি আছে, কিবা কিবি বকি আছে। কিন্তু চৰকাৰ BPF কৰিব। আপোনালোকে নিশ্চিন্ত থাকক, আগৰ নিচিনা আপোনালোককো মই ফেচিলিটি দিম। CM ছাৰে কৈছে এইটো ছেপ্টেম্বৰত হ'ব BTC ইলেকশ্যন। নাই, এইটো ছেপ্টেম্বৰত হয় না এপ্ৰিলত হয়, সেইটো গভৰ্ণমেণ্ট অফ আছামৰ বা ইলেকশ্যন কমিশ্যনৰ কথা। ছেপ্টেম্বৰত হ'লেও BPF চৰকাৰ বনাব, এপ্ৰিল মাহত কৰিলেও BPF চৰকাৰ কৰিব। সেইটোৱে। স্যার আপনার আকৌ কোনবা MCLA বা যাব পাৰে। মইতো যোৱা নাই না, আপোনালোকে দেখা নাই অল ইণ্ডিয়াত কিমান MLA মন্ত্ৰীবিলাক পাৰ্টি সলনি কৰিছে, তথাপিও একো হোৱা নাই।
আমাৰো যাব পাৰে কোনোবা যোৱাৰ কোনো আপত্তি নাই কিন্তু মই আছো আপোনাৰ বোলে নমিনেশ্যন দিবলৈ মানুহ নাথাকা হ'ব পিছত